জুবিনদাৰো তেনেকুৱা এটা ঘটনা ঘটি গ'ল গতিকে মন কাণবিলাক ইমান ঠিক নাছিলে মানে মই খাবলৈ লগত আৰু এইটো গিফ্ট মোৰ ফালৰ পৰা হেল্ল' নমস্কাৰ সকলোকে বহুত দিনৰ পিছত আৰু কেলে দিয়া নাই ভিডিঅ'বিলাক মানে বহুত কথা আৰু তাতে আকৌ ৰিচেণ্টলি জুবিনদাৰো তেনেকুৱা এটা ঘটনা ঘটি গ'ল গতিকে মন কাণবিলাক ইমান ঠিক নাছিলে মন নবহে আৰু কেৱল মাত্ৰ চাই থকাহে হয় আৰু নিউজবিলাক মোবাইলত গতিকে সেইবাবে মন চন নাছিলে কিন্তু জীৱনটোতো চলাই যাবই লাগিব তথাপিও আৰু বৰ্তমান আমি দুইজন আহি আছো যোৰহাটলৈ বুলি কিয়নো আজি আমাৰ বিবাহ বাৰ্ষিকী চাওঁতে এদিন গৈ মাহে গৈ এটা বছৰ আজি সম্পূৰ্ণ হ'ল ইমান ফটককে যে দিনবিলাক যাব বা গৈছে একদম ধৰিবই নোৱাৰি মই সিদিনা বিয়া পাতিছিলো আজি এতিয়া এবছৰেই হৈ থাকিলে মানুহৰ মানে আজিকালি সময়বিলাক অলপ বেছি সোনকালে যোৱা নিচিনা লাগে যি কি নহওক যদিও মানুহৰ মন কাণবিলাক ঠিক নহয় পৰিৱেশ পৰিস্থিতি লৈ তথাপিও জীৱনটো আগুৱাই যাবই লাগিব পুনৰ কৈছোঁ সেইবাবে যোৰহাটলৈ আহিলেও আমি দুইটা অকণমান বজাৰ কৰোঁ আৰু স্পেচিয়েল কিবা এটা নিচাৰ কাৰণে আজি লওঁ আৰু কিনো কথা গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু পামগৈ আৰু বেছি দূৰ নাই আৰু বাকী আপোনালোক সকলো ভালে আছে আশা কৰোঁ কমেণ্টত জনাব কিবা যদি সুধিবলগীয়া আছে কিবা জনাবলগীয়া আছে আৰু সেয়াই আৰু বহুতে আমাৰ লাভ ষ্টৰিটো বিচাৰি আহিছিলে লাভ ষ্টৰিটো মানে কি হ'ল মই মাজতে বনাইছিলোঁ আধাটো হৈ আছে গতিকে আপোনালোকলৈ আগবঢ়াম লাভ ষ্টৰিটো কি আৰু কেনেকৈ লগ পালোঁ কি কৰিলোঁ আৰু কি ধৰণে এতিয়া বৰ্তমান চলি আছোঁ আৰু জীৱনত কিনো ঘাট প্ৰতিঘাত পালোঁ সেইবিলাকৰ ওপৰতে এটা ধুনীয়া এটা ভিডিঅ' বনাই আপোনালোকলৈ এৰিম আৰু কথা হ'ল কি আমাৰ 7 বছৰ প্ৰেম আছিলে থুলমূলকৈ যদি আজি কওঁ 7 বছৰ প্ৰেমৰ অন্তত আমি বিয়া পাতিলোঁ আৰু এতিয়া এবছৰ এতিয়া হৈছে বিবাহৰ 1 বছৰ গতিকে মিলি 8 বছৰ হ'ল গতিকে 8 বছৰ আগতে ছোৱালীজনী সম্পূৰ্ণ হয় 9 বছৰলৈ সোমালে গতিকে এই 8 বছৰ আগতে ছোৱালীজনীক লগ পাইছিলোঁ দেৰগাঁৱত আৰু তেনেকৈ আৰু আমি ৰিলেশ্যনতো এইটো ক'ব লাগিব যে এটা ফৰ্মেলিটি এটা আৰু কোনোবাখিনিত ডেটটো একে নহয় কিন্তু মই প্ৰেমৰ প্ৰস্তাৱটো এই অক্টোবৰ মাহতে দিছিলোঁ আৰু এই বিয়াও আমাৰ অক্টোবৰতে হৈছে গতিকে আমাৰ 9 বছৰলৈ সোমালে এতিয়া গতিকে আমাৰ সেই লাভ এনিভাৰ্চাৰীও এই অক্টোবৰতে আৰু এতিয়া আমাৰ বিবাহৰ মেৰেজ এনিভাৰ্চাৰীও এই অক্টোবৰতে পৰিলে গতিকে আশীৰ্বাদ কৰিব ওপৰলৈ এনেকৈ কৃপা বৰ্ষাৰে ৰাখক আমাৰ ওপৰত আপোনালোকে আশীৰ্বাদ কৰিব বাকী চাই থাকিব ভিডিঅ'টো বাকি হ্যাপি অ্যানিভার্সারি টু বোথ অফ আস বল চাই দিয়া kind of so coffee. অলপ ওলাই আহিলোঁ আৰু এটা ৰিং মানে লৈছোঁ ডায়মণ্ডৰ তাইৰ কাৰণে আৰু সেইটো কিবা সাইজত কাটিব লাগিব কিবা 11 নম্বৰ সাইজ সেইটো কাৰণে সময় লাগিব বুলি ক'লে অলপ 1.5 ঘণ্টামান আৰু সোনকালে হ'লে ফোন কৰি দিব বুলি ক'লে তথাপিও আমাৰো বজাৰত কাম আছিলে দুই এটা সেইটো কাৰণে আমি ওলাই আহিলোঁ এই আৰু আমাৰ পেহী ল'ৰা অনুৰাগ
জনপ্ৰিয় কণ্ঠশিল্পী, গতিকে সিও আহি আছে এনিভাৰ্চাৰী বুলি আমাক জানো অলপ সংগ দিয়ে, লগ দিয়ে। বহুদিন লগো পোৱা নাই। এই গাড়ীখন এইখিনিতে পাৰ্কিং কৰি আৰু এও মোক কিবা দিব বোলে, গতিকে কিনো দিয়ে চাব আৰু এয়া অনুৰাগ দত্ত আহি গ'ল আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী অনুৰাগ দত্ত আহি পাইছেহি। যোৰহাটৰ ল'ৰা, যোৰহাটৰ সুসন্ধান হা ছাডেনলি আহি পাই গ'লি যাওঁ আৰু চাই আছে কিবা কিবি, খুব দামী দামী চাৰ্ট পেণ্ট চাই আছে। আৰু তুমি এই ঠাণ্ডা গৰম দিনত এইটো কেলৈ চালাব? যি হ'লেও জ্বৰ উঠি আছে নি? একদম হয় তাত মানিক চন্দ্ৰ ফালে। আৰু এতিয়া আমি একদম এইটো কি বুলি কয় পাহৰি থাকিলোঁ নহয়, নিৰ্মল চাৰিআলি পালোহি। আৰু ইয়াতে আমি ট্ৰি হাউচ কেফেত কিবা এটা খাই ল'ম। দাদা পৰিব চাব। অঁ নহয়, আগত ষ্টেপ আছে দেই, ভালকৈ নহয় নহয়, ষ্টেপকেইটা চাবা পৰিবা। আৰু এয়া অনুৰাগ দত্ত, মই আৰু নিশা আহিলোঁ যোৰহাটৰ খুব ধুনীয়া এখন ৰেষ্টুৰেণ্ট ট্ৰি হাউচ কেফেলৈ। মানে মই খাবলৈ লগত মানে আগত আহিছোঁ, ভাল লাগে ইয়াত আৰু চিনাকি হয় ষ্টাফৰ। আৰু এই ধৰণেই কিবা এটা সৰুকৈ খাই তিনিওটা আকৌ ওলাই আহিলোঁ তাৰ পৰা। আৰু এইটো গিফ্ট মোৰ ফালৰ পৰা, কেনেকুৱা লাগিছে খালি জনাব। গৈ আহি পাই গ'লোঁ আকৌ মানিক চন্দ এই চাৰ্টটা দিলে গিফ্ট। আৰু মই পেণ্ট দুটা ল'লোঁ, পেণ্ট দুটা চিলাবলৈ দি থৈ আহিছোঁ, তেওঁলোকে চিলাই দিয়ে বোলে। এতিয়া আকৌ ভিতৰলৈ যাওঁ। এতিয়া ৱেইট কৰি আছোঁ আৰু অলপ পিছতে আপোনালোকক মোৰ গিফ্টটো এজনে যে দিছে দেখুৱাব। হ'ব দিয়া, গিফ্টটো এতিয়া ল'বলৈ যাওঁ আৰু বাই বাই। এইটো গিফ্ট তাইৰ কাৰণে এনিভাৰ্চাৰী বুলি লোৱা। চাইন কৰিছোঁ। আৰু এয়া পে'মেণ্টটো কৰাৰ সময়তে একদম সময়তে ধুনীয়াকৈ পানী এগিলাচ আহি গৈছে, যাতে বহি মেলি পৰিবলগীয়া নহয়। আৰু এই ধৰণেই হাতে হাত ধৰি সুখ দুখৰ মাজেৰে এটি দুটিকৈ দিনবোৰ বাগৰি অৱশেষত এটা বছৰ সম্পূৰ্ণ কৰিলে আমাৰ বিবাহৰ। ভগৱন্ত আৰু আপোনালোক সকলোৰে আশীৰ্বাদ লাগে যে ভৱিষ্যত জীৱনটো এই ধৰণেই যাতে আগুৱাই যাব পাৰোঁ মিলি জুলি। আৰু খুব সোনকালে আপোনালোকৰ এটা বহু ৰিকুৱেষ্টেড ভিডিঅ' আমাৰ লাভ ষ্টৰিটো আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। আৰু এই ধৰণে আমাৰ ফাৰ্ষ্ট এনিভাৰ্চাৰীটো পাৰ হ'ল আৰু সন্ধিয়া ভাত সাজ ধুনীয়াকৈ মাছে মাংসই খালোঁ আৰু বিবাহ বাৰ্ষিকী বুলি। গতিকে সেয়াই আৰু ভাবিছোঁ এতিয়াৰ পৰা প্ৰায় ভিডিঅ'বিলাক দি যাবলৈ চেষ্টা কৰিম অকণো গেপ নপৰাকৈ। আৰু আপোনালোকৰ এটা ৰিকুৱেষ্ট যে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া ভিডিঅ'বিলাক দিবলৈ উৎসাহ পাওঁ।